কোনোবা এজনক মাতি পেলাই চৰিয়াই মলিয়াই তাক মানে কিবা এটা নিজৰ হিৰোগিৰিটো দেখুৱাটো উচিত নহয়। মুখ্যমন্ত্ৰী হ'ল বুলি তেনেকৈ এজন সন্মানীয় বিধায়কক, তাকো জনজাতীয় বিধায়ক ৰমাকান্ত দেউৰীদৰে জ্যেষ্ঠ এজনকো চৰিয়াই মৰিয়াই কাণত ধৰি মেলি কৰাটো কিন্তু উচিত নহয়। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃততে বহুৱালি কৰি থাকে বহুত সময়ত। আৰু এনেকুৱা কথাবিলাকত মুখ্যমন্ত্ৰী এইবিলাক আনিব নালাগে। পৰিয়াল কেন্দ্ৰিক আনিলে ময়ো আনিম কিজানি ভৱিষ্যতে, কিন্তু মই ভাবোঁ যে মোৰ মুখখন নোখোলাব। মুখ্যমন্ত্ৰীয়ে নিজে মানে কাছৰ ঘৰত থাকি এনেকৈ শিলগুটি দলিয়াব নাপায়, নিজে অলপ কৰি লওক কামখিনি। এই কথাবিলাক কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি ষড়যন্ত্ৰ, আৰু এই ষড়যন্ত্ৰৰ নেতৃত্ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৰি আছে। মই এটা সৰু উদাহৰণ দিওঁ। আজি কিছুদিন পূৰ্বে আমাৰ এজন নিষ্ঠাবান সাধাৰণ সম্পাদকৰ বিষয়ে এনেকুৱা অভিযোগ উঠোৱা হৈছিল, যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীলৈ আহিছিল। তাৰ আগতে এখন মিটিং হৈছিল তেতিয়াও, আৰু সেই মানুহজন হ'ল মুখ্যমন্ত্ৰী বিশ্বস্ত মুখ্যমন্ত্ৰীৰ পৰিয়ালক গাড়ী ঘোঁৰা উপহাৰ দিয়া এজন ঠিকাদাৰ। সেই ঠিকাদাৰজনেও কংগ্ৰেছৰ টিকেট ল'বলৈ আহিছিলে, আৰু যেতিয়া কংগ্ৰেছে ক'লে টকা পইচাৰ জোৰত কংগ্ৰেছৰ টিকেট নহয়, তেওঁ ওলাই গৈ আমাৰ বিৰুদ্ধে বদনাম কৰিব আৰম্ভ কৰিলে। সেই গতিকে সেইটো মই এটা স্পষ্ট তাৰ উদাহৰণ দিলোঁ যে মুখ্যমন্ত্ৰীৰ দলটোৱে আমাক কংগ্ৰেছক বিপদত পেলাবলৈ এনেকুৱা ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি থাকে, যিটো যোৱাকালি অন্যতম এটা হ'ল। সেইটো আৰু আপুনি কালি বাওনা বুলি কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে নাপায়। মই গম পাইছোঁ। মই প্ৰতিবাদটো মই বাৰু এইটো কথাটো ক'ম। আজি অসমত প্ৰতিবাদ যিবিলাক হয়, প্ৰকৃত কথাত কিমান হয় কিমান নহয় সেইটো চাবলগীয়া। সেই মই এতিয়া ক'বলৈ গ'লে এটাতো হ'ল ধৰক প্ৰতিবাদবিলাক যিবিলাক হৈছে, মই শাৰীৰিকভাৱে বিশেষ সক্ষম বুলি কয় চৰকাৰে, কিন্তু মুখ্যমন্ত্ৰী মহোদয় যিটো দলৰ মুখ্যমন্ত্ৰী, সেই দলটোৰ এতিয়া আপোনালোকে জানেনে কোন সভাপতি? জে পি নাড্ডা। তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে। তেখেতৰ এইখন বাওনা হোৱা বুলি তেওঁলোকে এইখন মানে প্ৰেছ ৰিলিজ দিছে। মই আপোনাক সেই গতিকে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোটো হ'ল ভাৰত চৰকাৰৰ এটা সংবাদ যিবিলাক দিব লাগে, সেই সংবাদৰ। ইয়াতে চাওক, এইটো বাওনা বুলি লিখা আছে, আৰু এইখন হ'ল স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা। তেওঁলোকে নিজে ক'লে মানে দুখ নহয়, মই এষাৰ ক'লোঁ, আৰু মোক কোৱাৰো প্ৰাসংগিকতা মই ক'ম। ইয়াতে জে পি নাড্ডা ডাঙৰীয়াৰ বিভাগৰ ফালৰ পৰাই বাওনা শব্দটো ব্যৱহাৰ কৰিছে, 1 নম্বৰ। 2 নম্বৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানজনে স্বাস্থ্যমন্ত্ৰী আছিলে 2014-15 এইবিলাকত। তেখেতে নিজেও ৰাষ্ট্ৰীয় আয়োডিন অভাৱজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী যিটো প্ৰেছ ৰিলিজ দিছিলে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছাম গভৰ্ণমেণ্টৰ পৰা, ইয়াতো এই যে মই সেউজীয়া কৰি দিছোঁ, বাওনা শব্দটো ব্যৱহাৰ কৰিছে। তেওঁ ব্যৱহাৰ কৰিলে একো আপত্তি নাই, মই ব্যৱহাৰ কৰিলোঁ এটা বিশেষ কথা লৈ। আৰু মই কি কাৰণে কৰিলোঁ আজি কওঁ, মোক এই সুযোগটো দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে মই ভাল পাইছোঁ। অসমৰ যিসকল দিব্যাংগ, তেওঁলোকে আজি কেইদিনমান আগত গুৱাহাটীতেই ধৰ্ণা কৰিছে। তেখেতসকলৰ বিভিন্ন সমস্যাসমূহ পূৰণ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াত যেতিয়া ধৰ্ণা হ'বলৈ আমাৰ গুৱাহাটীৰ এই লাষ্ট গেটৰ ওচৰত দিছিল, সেইখিনি সময়ৰ পৰা প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি এটাও পালন কৰা নাই। গোটেই অসমত খবৰ ল'ব, কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি আছে, দীনদয়াল দিব্যাংগ পেঞ্চন যোজনা। সেই যোজনাটো অসম চৰকাৰে বন্ধ কৰি দিছে, আৰু লেটি পেটি খেলি মেলি কৰি অৰুণোদয়ত ভৰাই দিছে। অৰুণোদয়ত ভৰাই দিয়াৰ পিছত অৰুণোদয়টো ৰাজনৈতিক প্ৰভাৱত যুক্ত হৈ আছে। যিসকলে পাব নলগীয়া লাষ্ট কেটেগৰী, তেওঁলোকক আগত দি দিছে। তাৰ ফলত গোটেই অসমৰ বহুতো শাৰীৰিকভাৱে বিশেষ সক্ষম এই অৰুণোদয়ৰ পৰাও বঞ্চিত হৈ আছে, আৰু দীনদয়াল দিব্যাংগ যোজনাৰ পৰাও বঞ্চিত হৈ আছে। এতিয়া সেই কথাটো আলোচনা কৰিব লাগে। ঠিক তেনেকৈ তেওঁলোকৰ অন্যান্য কথাবিলাকৰ কাৰণে আজি যোৱা 4 বা 3 তাৰিখে গুৱাহাটীতে তেওঁলোকে ধৰ্ণা দি গৈছে। এতিয়া এই ধৰ্ণাটোৰ আলোচনা কৰিবলৈ যিবিলাক জিলা পৰ্যায়ত যদি লাগে, তেওঁলোকৰ প্ৰতিবন্ধী সংগঠন আছে, ৰাজ্যিক প্ৰতিবন্ধী সংগঠন আছে, তেওঁলোকৰ লগত আলোচনা কৰক। মই কৈছোঁ কোনোবা এজনক মাতি পেলাই চৰিয়াই মলিয়াই তাক মানে কিবা এটা নিজৰ হিৰোগিৰিটো দেখুৱাটো উচিত নহয়। মুখ্যমন্ত্ৰী হ'ল বুলি তেনেকৈ এজন সন্মানীয় বিধায়কক, তাকো জনজাতীয় বিধায়ক ৰমাকান্ত দেউৰীদৰে জ্যেষ্ঠ এজনকো চৰিয়াই মৰিয়াই কাণত ধৰি মেলি কৰাটো কিন্তু উচিত নহয়। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃততে বহুৱালি কৰি থাকে বহুত সময়ত, এইবিলাক কৰা উচিত নহয়। মই এটা বাওনা বুলি ক'লোঁ, মই বাওনা বুলি এই কথাটো এইকাৰণেই ক'লোঁ যে চৰকাৰীভাৱেও কোৱা হৈছে, আৰু মই কালি ক্ষোভত কৈছোঁ, কাৰণ তেওঁৰ যিখিনি সমস্যা, সেই ল'ৰাকেইটা যে দিব্যাংগ কেইজন যে আহিছিলে গুৱাহাটীত, এতিয়াতো তেওঁতো আলোচনালৈ মাতি নিদিলে। আপোনালোকে চাবচোন,
জনতা ভৱনৰ মুখত সেই কেনেকুৱা হেঁচা ঠেলা হৈছে সেইদিনাখন তেওঁলোককতো একো নক'লে তেওঁলোকৰ সমস্যা সমাধান কৰিম বা কিবা কিবি সেই গতিকে এই কথাবিলাকে হ'ল আৰু মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত কংগ্ৰেছৰ সবল স্থিতি দেখি যিকোনো উপায়েৰে কংগ্ৰেছৰ নেতাসকলক মানে যেনে তেনে আৰু মানে পিছুৱাব বিচাৰে সেইটোৱে কথা তেওঁ কৈছে যে মুখ্যমন্ত্ৰী বা আপোনাৰ পিতৃ মুখ্যমন্ত্ৰী আছিলে মই কওঁ শুনক সনাতন ধৰ্মত কিন্তু বেয়া কামৰ ফলত বেমাৰ হয় বুলি লিখা নাই মুখ্যমন্ত্ৰীয়ে সনাতন ধৰ্মৰ কথা কৈ থাকে তেওঁ এতিয়া এইবিলাক পৰিয়ালৰ কথাও আনিব নাপায় নিয়মতে তেওঁ এতিয়া তেখেতৰ নিজৰ পিতৃ শ্ৰদ্ধেয় কৈলাশ শৰ্মা কেঞ্চাৰৰ কাৰণে মৰিছিল বুলি কৈছে মোৰ পিতৃ কিন্তু কেঞ্চাৰত মোৰ পিতৃও মৰিছে কিন্তু মই সেইটো নকওঁ মই কেঞ্চাৰৰ বেয়া কাম কৰাৰ কাৰণে নহয় মোৰ দেউতাই সময়মতে দৰৱ খোৱা নাছিল শাৰীৰিক কষ্ট বেছি কৰিছিল ডাক্তৰৰ কিছু ভুল চিকিৎসা হৈছিল তাৰ বাবে তেওঁৰ শেষত কেঞ্চাৰ হ'ল আৰু তেখেতে ভাল কাম কৰিছিল মই সেইকাৰণে মই গৰ্ব কৰি কওঁ যে কেঞ্চাৰ মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে বা সনাতন সংস্কৃতিটো সেইটো নাই যি সনাতন সংস্কৃতিৰ কথা কৈ থাকে মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কথা কৈছে আৰু এনেকুৱা কথাবিলাকত মুখ্যমন্ত্ৰী এইবিলাক আনিব নালাগে পৰিয়ালকেন্দ্ৰিক আনিলে ময়ো আনিম কিজানি ভৱিষ্যতে কিন্তু মই ভাবোঁ যে মোৰ মুখখন নোখোলাব মই কিয় খুজিম তেওঁ জে পি নড্ডাক খোজাই লওক না আজি মই আপোনালোকক দি দিম এতিয়া তেওঁ নিজে ক্ষমা খোজক না তেওঁ কিয় তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা চৰকাৰী প্ৰেছ ৰিলিজত বাওনা লিখিছে তেওঁলোকে ক্ষমা খুজি দিলে মই খুজি দিম নহ'লে মই নোখোজোঁ সেই সিদিনা মানে বহুতে ক্ষোভ কৰিছে যে উমা চেত্ৰীক তেওঁ লগ ধৰাকৈ নাই ঠিক তেনেকৈ এগৰাকী শাৰীৰিকভাৱে বিশেষ সক্ষম ক্ৰিকেটাৰক তেওঁ লগ ধৰা নাই শেহতীয়াকৈ তেওঁ কৈছে যে দিল্লীৰ পৰা তেওঁ কোনোবাই খবৰ দিলতহে তেওঁ গম পায় ইমান বিয়াগুম ডিপাৰ্টমেণ্ট আছে ক্ৰীড়া বিভাগ আছে আমাৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন তেওঁলোকে গম পোৱা নাই আছাম অলিম্পিক এছ'চিয়েশ্যনে গম পোৱা নাই এইবিলাক কথা আমি কিন্তু যেতিয়া চৰকাৰ আছিলে আমি এনেকুৱাবিলাকক কিন্তু বহুত সহায় কৰিছিলোঁ এতিয়া এজন যুৱকৰ কথা আহিছে যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা বুটলা অন্যতমক অৱহেলা কিয় এই অন্যতম ৰাজকোঁৱৰক মই কিন্তু মেম্বাৰ ছেক্ৰেটাৰী ইউথ এণ্ড স্পৰ্টছ ছ'চিয়েল ৱেলফেয়াৰত থাকোঁতে মই আৰ্থিক সাহাৰ্য দিছিলোঁ এওঁৰ মাকে এতিয়া মানে আপত্তি কৰিছে যে চৰকাৰৰ পৰা একো পোৱা নাই সেই গতিকে এনেকুৱা কথা বহুত আছে এইটো মুখ্যমন্ত্ৰীয়ে নিজে মানে কাছৰ ঘৰত থাকি এনেকৈ শিলগুটি দলিয়াব নাপায় নিজে অলপ কৰি লওক কামখিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত